অনলাইন যোগে আবেদন কৰা যিকোনো চাৰ্টিফিকেট এপ্ৰুভ হোৱাৰ পিছত আপুনি নিজৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অনলাইনত যোগে কাষ্ট চাৰ্টিফিকেট, ইনকাম, PRC বা যিকোনো চাৰ্টিফিকেটৰ কাৰণে যদি এপ্লাই কৰিছিলে আৰু ডিষ্ট্ৰিক্টত ষ্টেটাছটো চোৱাৰ পিছত যদি এপ্ৰুভ দেখুৱাইছে, তেতিয়া আপুনি সেই চাৰ্টিফিকেটখন নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। তো তাৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব ডিষ্ট্ৰিক্ট আছাম। ডিষ্ট্ৰিক্ট আছাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ আহিব আৰু তললৈ আহি যোনটো ইয়াত eform.assam.gov.in বুলি আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে প্ৰথম লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত ইয়াৰ পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে eform মাই ট্ৰেনজেকশ্যন গেট ষ্টেটাছটো ইয়াত তিনিটা অপশ্যন আছে। আপোনালোকে কি কৰিব, ইয়াত যোনটো গেট ষ্টেটাছৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। চেক eform ষ্টেটাছটো আপোনালোকে অনলাইনত এপ্লাই কৰা সকলোবিলাক চাৰ্টিফিকেটৰ ষ্টেটাছটো আপোনালোকে ইয়াত চাব পাৰিব। তো ইয়াত চাবলৈ চেক eform ষ্টেটাছৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছত পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনাৰ আকৌ ইমেইল ID আৰু স্ক্ৰীন নেমটো দি লগ ইন কৰিব লাগিব আৰু লগ ইন কৰাৰ পিছত আকৌ এনেদৰে আহিব ট্ৰেক এনক্ল'জমেণ্ট নাম্বাৰটো। আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত যোনটো আপোনালোকে নাম্বাৰ পাইছিলে সেই নাম্বাৰটো ইয়াত দি আপোনালোকে চাৰ্চত ক্লিক কৰিব। তো মই মোৰ চিৰিয়েল নাম্বাৰটো দি মই ইয়াত চাৰ্চত ক্লিক কৰিছোঁ। তো মোৰ নাম্বাৰটো ইয়াত দি লৈছোঁ। নাম্বাৰটো দিয়াৰ পিছত ইয়াত যোনটো চাৰ্চৰ অপশ্যন আছে আপোনালোকে চাৰ্চত ক্লিক কৰিব। আপোনালোকেও এনেদৰে দিব। অনলাইন এপ্লাই কৰা ডিষ্ট্ৰিক্টত প্ৰায়বিলাক আপোনালোকৰ চাৰ্টিফিকেটৰ প্ৰথম নাম্বাৰটো এনেদৰে থাকে SSDG ED। তাৰপিছত যদি কাষ্ট হয় তেতিয়া কাষ্ট থাকিব, যদি PRC হয় PRC বুলি অব্লিক থাকি আপোনালোকৰ চিৰিয়েল নাম্বাৰটো থাকে। তো এনেদৰে আপোনালোকে নাম্বাৰটো দি ল'ব আৰু নাম্বাৰটো দি যোনটো চাৰ্চৰ অপশ্যন আছে চাৰ্চত ক্লিক কৰিব আৰু চাৰ্চত ক্লিক কৰাৰ লগে লগে তলত আপোনালোকৰ ষ্টেটাছটো এনেদৰে আহি যাব। তো মই এইখন ষ্টেটাছটো আগত ডিষ্ট্ৰিক্টত চাই লৈছিলোঁ, এপ্ৰুভ হ'ল নাই। তো ইয়াত এপ্ৰুভ হৈ গ'ল। ইয়াত ষ্টেটাছটো এপ্ৰুভ আহিছে। তো ইয়াত যোনটো একশ্যনৰ কাষতে ডাউনলোড বুলি আহিছে আপোনালোকে ইয়াতে ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। মই আগত এবাৰ ডাউনলোড কৰিছিলোঁ সেইকাৰণে আকৌ ইয়াত এনেদৰে আহিছে। তো আপোনালোকৰ ডাইৰেক্ট আপোনালোকে ডাউনলোড বুলি আহিব। তো ডাউনলোডত ক্লিক কৰিব। তাৰপৰা ইয়াত যোনটো আকৌ ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন অনলাইনত এপ্লাই কৰা চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন এনেদৰে আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে এইটো ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰা যিকোনো চাৰ্টিফিকেট নিজৰ মোবাইলত এনেকৈ ডাউনলোড কৰিব পাৰিব।